নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি মই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2020 কুৱেশ্যনছ কেইটা কৰিবলৈ লৈছোঁ। 2020 চনতো 6টা বাক্য দিয়া আছিলে, ইয়াৰে যিকোনো 3টা কৰিব লাগে, 3 মাৰ্কছ থাকে। চোৱা, এটা আছিলে মৰ্নিং শ্ব'জ দ্য ডে। আমি যেতিয়া ভইচ চেঞ্জ কৰিম, এইটো এক্টিভ ভইচত আছে, আমি পেছিভ কৰিব লাগিব। এইটো অবজেক্টটো সাবজেক্টৰ জেগাত আহিব, দি ডে। যিহেতু এইটো চিম্পল প্ৰেজেন্টৰ সেন্টেন্স, দি ডে এটা ইজ অকাৰেঞ্চি অক্সিলাৰি আহিব। দি ডে ইজ ভাৰ্বৰ থাৰ্ড লিষ্টত লাগে, চ' showed, shown, by এটা প্ৰিপজিশন লাগে, by the morning। এইটো হ'ব answer. The day is shown by the morning. So next B নম্বৰ আছিলে, এইটো লিখোতে A আৰু B দুটা উলট পালট হৈছে। চোৱা, এইটো A নম্বৰ আছিল, মই লিখোতে A আৰু B দুটা উলট পালট হৈছে। আছে কি, the nurse is looking after the little girl. Is looking, এইটো তোমাৰ এক্টিভ ভইচত আছে, অবজেক্ট আছে কি, the little girl। আমাৰ এনসার হ'ব the little girl এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স, তাতে সাবজেক্টৰ পিছত আমাৰ অক্সিলাৰি আৰু বিইং এটা আহিব। the girl is being ভাৰ্বৰ থাৰ্ড লিষ্ট, look being looked after by the nurse, by nurse। এর आंसर হবে কি, যে the little girl is being আহিব, যেহেতু এটি প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স। তাৰপিছত ভাৰ্বৰ থাৰ্ড লিষ্ট looked after এইটো একেলগে by the nurse। সি নম্বৰ আছে, সি নম্বৰ the glass has not been broken by anybody। তো এইটো পেছিভত আছে, has not been আছে আৰু broken আছে। आंसर হ'ব nobody আহিব প্ৰথমতে না, nobody has broken the glass। The answer হ'ব nobody has broken the glass। তাৰপিছত ডি নম্বৰ আছে, what causes an earthquake। answer হ'ব, তো হোৱাট থাকিলে আমি বাই হোৱাট ইউজ কৰিব পাৰো। দুটা এনসার হ'ব ইয়াৰে, বাই হোৱাট এটা অকাৰেঞ্চ অক্সিলাৰি আহিব, বাই হোৱাট ইজ এন আৰ্থকুৱেক কষ্ট, ইন্টিগ্ৰেশন মাৰ্ক হ'ব। এনসার হ'ব কি, বাই হোৱাট ইজ, এইটো যেহেতু এক্টিভ ভইচত আছে, পেছিভ কৰিব লাগিব, গতিকে এটা ইজ আনিম, ইজ এন আৰ্থকুৱেক। তাৰপিছত ভাৰ্বটো থাৰ্ড লিষ্টৰ লাগে যে কষ্ট হ'ব। বা এইটোক এনেকেও লিখিব পাৰা, এইটো এনেকেও দিব পাৰা যে হোৱাট ইজ এন আৰ্থকুৱেক
caused by টু পিছতো এনেকেও লগাই দি থব পাৰে, দুয়োটাই কিন্তু ৰাইট। এইটো হ'ব কি হোৱাট ইজ এন আৰ্থকুৱেক caused by বা by what is an earthquake caused, এই দুয়োটাই পেসিভ ফর্মত আছে আৰু এক্টিভ ফর্মত হ'ব what causes an earthquake। ই নম্বৰ আছে the ground has to be cleared by us, answer হ'ব by us, এই us ইফালে আহি হ'ব we have to clear the ground, answer হ'ব we have to clear the ground। আৰু এটা আছে 6 নম্বৰ, মানে 1 নম্বৰত আছে the governor gave him a reward, answer হ'ব এই হিম অবজেক্টটো যদি এইফালে আনো হি হ'ব হি was আহিব কিয় এইটো চিম্পল পাষ্টৰ যে হি was given ভাৰ্বটো থাৰ্ড লিষ্টত he was given a reward by the governor। তো এনসার হ'ব হিম টু এফালে আহিলে হি, সিম্পল পাষ্টৰ কাৰণে অতিৰিক্ত বিভাগ was ল'ব লাগিব, was ভাৰ্ব থাৰ্ড লিষ্টৰ given, he given a reward by the governor। তো এইখিনি আছিল 2020 চনৰ ভইচ চেঞ্জ। তো 6টা ভইচ চেঞ্জ দিয়া আছিলে, ইয়াৰ যিকোনো 3টা কৰিব লাগে। ভইচ চেঞ্জত 3 মাৰ্কস থাকে, 3টা 3 নম্বৰ। ঠিক আছে, ভাল লাগিলে চেনেলটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।